প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ অসমত প্ৰত্যেকটা ব্লক কংগ্ৰেছৰ নেতৃত্বত আমি APDCLৰ কাৰ্যালয় আৰু SDOৰ কাৰ্যালয়ৰ সন্মুখত আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ উদ্দেশ্য হৈছে যে আমি চৰকাৰে যি স্মাৰ্ট মিটাৰ যে ৰাইজৰ ঘৰে ঘৰে দিছে আমি এই স্মাৰ্ট মিটাৰ বন্ধ কৰি আগৰ যি পুৰণা মিটাৰ আছিল সেই মিটাৰ আমি বিচাৰিছোঁ কাৰণ আমি বিভিন্ন জেগাত দেখিছোঁ যে স্মাৰ্ট মিটাৰত আগতকৈ 2 গুণ 3 গুণ বিল বাঢ়িছে আৰু এই স্মাৰ্ট মিটাৰত বহুখিনি বিসংগতিও আছে আমি আজি আমাৰ SDO মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু তেওঁক অনুৰোধ জনাইছোঁ যে অনতিপলমে এই স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণা মিটাৰ আমাক যোগান ধৰিব লাগে আমি বিভিন্ন ধৰণৰ পেপাৰে পত্ৰিকায় বা বিভিন্ন জৰিয়তে আমি দেখা পাইছোঁ যে স্মাৰ্ট মিটাৰ চৰকাৰে উদ্যোগ আৰু যিখিনি চৰকাৰী কাৰ্যালয়সমূহ আছে তাতে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাবলৈ দিছিল কিন্তু আজি অসম চৰকাৰে কিহৰ কাৰণে আজি প্ৰত্যেক মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগালে এইটো ৰহস্যজনক আৰু মই ভাবোঁ যে ইয়াৰ বিৰুদ্ধে আমি কংগ্ৰেছ দল সদায় মাত মাতি যাম সদায় প্ৰতিবাদ কৰি যাম যেতিয়ালৈকে প্ৰত্যাহাৰ নকৰে।